ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম বৃদ্ধি কৰা হৈছে প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ দাম বৃদ্ধি পালে 50 টকাকৈ মাজনিখাৰ পৰা কাৰ্যকাৰী হল নতুন নিৰিখ আৰু ঘৰুৱা চিলিণ্ডাৰৰ দাম 50 টকাকৈ বৃদ্ধি পোৱাৰ পিছতে এতিয়া স্বাভাৱিকতে সাধাৰণ ৰাইজৰ মাজত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ঘৰুৱা চিলিণ্ডাৰত এটকা দুটকা নহয় প্ৰায় 50 টকাকৈ বৃদ্ধি পোৱাত এতিয়া বহু সমস্যাৰ সৃষ্টি হৈছে কাৰণ প্ৰতিটো সামগ্ৰী আজিৰ সময়ত যথেষ্ট দাম বৃদ্ধি পাইছে আৰু এই দাম বৃদ্ধিৰ বোজা এতিয়া ৰাইজে অধিক সহিব লগা হৈছে এই মুহূৰ্তত আমি ডিব্ৰুগড়বাসীৰ কিছু প্ৰতিক্ৰিয়া জানিবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিক দেৱজিৎ চুটিয়াৰ সৈতে পোনপটীয়াকৈ সংযোগ স্থাপন কৰিছো দেৱজিৎ আপোনাৰ ওচৰলৈ আহিছো ঘৰুৱা চিলিণ্ডাৰৰ দাম এটকা দুটকা নহয় প্ৰায় 50 টকাকৈ বৃদ্ধি পাইছে আৰু স্বাভাৱিকতে সাধাৰণ ৰাইজ বা বিশেষকৈ গৃহিণীসকলৰ যথেষ্ট আচলতে সমস্যা হ'ব আপোনাৰ আশে-পাশে যেটো মহিলাসকলক আমি দেখিছো গতিকে পোনপটীয়াকৈ তেখেতসকলৰ প্ৰতিক্ৰিয়া এই সন্দৰ্ভত জানিব বিচাৰিছো দেৱজিৎ হয় জুবি নিশ্চয়কৈ ক'ব লাগিব শেহতীয়াকৈ ৰন্ধন গেছৰ পুনৰ মূল্য বৃদ্ধি যেটো কৰিলে সেই কথাটোৱে আচলতে সকলোৰে মাজত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে বিশেষকৈ গৃহিণীসকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে বিহুৰ আগমুহূৰ্তত আছে চৰকাৰে এইটো ৰাম টাঙুন দিছে বুলি আজি সকলোৱে ক'ব বিচাৰিছে মোৰ লগত কেইবাগৰাকীও গৃহিণী আছে মই তেওঁ ক্ষেত্ৰলৈ যাব লৈছোঁ প্ৰথমে আপোনালৈ কৈছোঁ ৰন্ধন গেছৰ পুনৰ মূল্য বৃদ্ধি কৰিলে 50 টকাকৈ কি ক'ব আপোনালোকৰ যথেষ্টখিনি ইয়াত সমস্যা হ'ব এতিয়া এই কথাটোক লৈ কি ক'ব আপুনি আমাৰ তো বহুত সমস্যা হ'ব আমাৰ মানে গৃহবিলাকক প্ৰত্যেক মূল্য দাম বঢ়ি আছে এতিয়া গেছৰ দামো বঢ়িলে আমাক মানে বহুত দিগদাৰ হৈ যাব কেলে প্ৰত্যেক মানে অলপ সময় পাছতে গেছৰ দাম বঢ়ি আছে সব বস্তু দাম বঢ়ি আছে এতিয়া যদি আমাৰ সাবসিডিও এতিয়া বন্ধ কৰি থৈছে তেতিয়া সাবসিডিও পোৱা নাই তেতিয়া আমাৰ যদি গেছৰ দামো বঢ়িব তো আমাৰ আম জনতা আমি কেনেকৈ এই কৰিব পাৰিম तो ये आम कैसा जो अलग कमाले ভাল হ'ব हेतुए কৈছো निश्चय की कब आते गैसर अगर ज्यादा दाम अगर गैस का हो जाएगा तो मतलब अमीर आदमी तो खरीद लेगा पर गरीब आदमी को इतना प्रॉब्लम होगा स्ट्रगल करना पड़ता है पैसा जोड़ना पड़ता है तो कैसे करेंगे कम करना चाहिए उनको दाम बहुत ज्यादा बढ़ा दिया तो कभी ज्यादा कर देता है कभी प्रॉब्लम होता है ऐसा ना की कब आसलते गैसर दाम पुनः बृद्धि हल দামটো বঢ়াৰ কাৰণে দিগদাৰে হৈছে আৰু আমি ইমান মানে হেৰি কৰা পাৰো নাই মানে আমাৰ পৰিস্থিতিটো বেয়া হৈ আছে এজন কাম কৰা মানুহ আছে ঘৰত আৰু সব বস্তু দাম বাঢ়ি আছে বেমাৰ আজাৰ সবে আছে এটো দেখিব লাগে কিন্তু আমি এতিয়া সব বস্তু দাম বাঢ়িলে আমি কেনেকৈ চলিম সাবসিডিউটি সব বন্ধ কৰি থৈছে এতিয়া গেছৰ দাম বাঢ়িছে ৰাশনৰ দাম বাঢ়িছে আৰু সব বস্তুৰে দাম বাঢ়িছে নিশ্চয় এতিয়া কথাটো হল যে যদিও মহিলাসকলে সম্ভালে কিন্তু মূল বস্তুটো আনি দিব লাগে পুৰুষসকলে যোগাৰ কৰি দিবলে তাৰছত মহিলাসকলে গোটেই বস্তুটো সুন্দৰকৈ চলাই নিয়ে আপুনিও যথেষ্ট এতিয়া এই ক্ষেত্ৰলৈ চিন্তিত হৈছে কি ক'ব আমি ক'ব বিচাৰিছে নৰেন্দ্ৰ মোদী চৰকাৰ ডাঙৰীয়াই যিটো গেছৰ দাম 50 টকা সপককৈ বঢ়াই দিলে এইটো মূল্যবৃদ্ধিৰ এটাতো হয় কিন্তু গৃহিণীবিলাকে ঘৰ চলোৱাৰ ক্ষেত্ৰত এটা বজেট বাঢ়ি গৈছে সকলো দাম বাঢ়ি গৈছে সকলো যা বস্তু খোৱা বস্তু শাক পাচলি সকলো দাম বাঢ়ি গৈছে কিন্তু 50 টকা এতিয়া আপুনি কেনেকৈ মেনেজ কৰিব এইটো 50 টকা মেনেজ কৰিবৰ কাৰণে বহুত দাম কাৰণ কোভিডৰ পিছতে সকলো বাণিজ্য ব্যৱসায় আপোনাৰ কম হৈ গৈছে আৰু মানুহে এটা পৰিস্থিতি আৰ্থিক পৰিস্থিতি ভুগি আছে এই ক্ষেত্ৰত এই 50 টকাৰ দাম বঢ়াটো এটা বুজ হৈছে এটা মাৰ টাঙুন দিছে চৰকাৰে সকলো মহিলাক আঁচনি দি আছে আঁচনি দিয়াৰ কি লাভ আঁচনি দিয়াৰ পিছতো গেছৰ ফ্ৰী দিছে কিন্তু গেছৰ সাবসিডি দিয়া নাই এনেকুৱা ধৰণৰ ক্ষেত্ৰত এটা ৰাইজৰ মাজত বৃহৎ এটা আৰ্থিক ওপৰত মাৰ পৰিব আৰু মই ভাবোঁ যে এইটো গেছৰ দাম বঢ়োৱাটো কমাই দিব লাগে আৰু চৰকাৰে এই ক্ষেত্ৰত চকু দিব লাগে যে মানুহে আৰ্থিক স্থিতিত যি তেওঁলোকে কৈছে সকলোৱে আৰ্থিক স্থিতিত সবল হৈ আছে কিন্তু কি ধৰণে সবল আছে যদি সকলো বস্তুৰ দাম বাঢ়ি থাকে তেতিয়া সবল হোৱাৰ কোনো কথা নাই নিশ্চয়কৈ ক'বলৈ যুৱীচক এইসকলে সাধাৰণ নাগৰিক যিসকলে আচলতে 50 টকাৰ গেছৰ মূল্য বৃদ্ধি কৰি দিয়াৰ লগে লগে তেওঁলোকৰ যি পাকঘৰৰ যিটো বাজেট সেই বাজেটৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰিব বুলি তেওঁলোকে মত পোষণ কৰিছে দেৱজিৎ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ শেহতীয়াকৈ যেহেতু এই প্ৰতিক্ৰিয়া আমি আপোনাৰ জৰিয়তে জানিব পাৰিলোঁ আৰু গতিকে ঘৰুৱা চিলিণ্ডাৰত যেহেতু 50 টকাকৈ দাম বৃদ্ধি পাইছে স্বাভাৱিকতে আমি বিভিন্ন প্ৰান্তৰ পৰা পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ ৰাইজৰ মাজৰ যি ক্ষোভ বা যি প্ৰতিক্ৰিয়া সেই পোনপটীয়াকৈ এই মুহূৰ্তত ডিব্ৰুগড়ৰ পৰা দেখুৱালোঁ